মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ মৌখিকৰ অনুশীলনী 20ৰ যিকেইটা প্ৰশ্ন আছিলে সমাধান কৰি দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। এইখিনি অনুশীলনী 20ৰ আনচাৰখিনি উলিওৱাৰ আগতে লাভ লোকচান সম্পৰ্কীয় কিছু কথা আমি জানিব লাগিব, তেতিয়াহে তোমালোকে ইয়াৰ আনচাৰখিনি উলিয়ালে ধুনীয়াকৈ বুজি পাবা। ঠিক আছে, এতিয়া চোৱা লাভ। প্ৰথমতে আমি চাওঁ লাভ। ঠিক আছে, লাভ বেচা দাম বিয়োগ কিনা দাম, অৰ্থাৎ বেচা দামৰ পৰা কিনা দামটো যদি আমি বিয়োগ কৰোঁ, ধৰি লোৱা বস্তু এটা বেচা দাম হৈছে, ধৰি লোৱা বস্তু এটাৰ বেচা দাম হৈছে 25 টকা, হয়নে? এই 25 টকাৰ পৰা মই অসমীয়াত লিখি দিছোঁ, তোমালোকে চাবা। ধৰি লোৱা বস্তু এটাৰ এই বেচা দামটো হৈছে 25 টকা, হয়নে? এই বেচা দামৰ পৰা যদি কিনা দামটো বিয়োগ কৰি দিম, ধৰি লোৱা বস্তুটো 20 টকাত কিনিছিল, 25ৰ পৰা 20 গ'লে কিমান থাকিল? 5। তো এই 5 টকাটো কি হয়? লাভ। ঠিক আছে, এনেকৈ আমি লাভটো উলিয়াব পাৰোঁ, কিমান লাভ হৈছে। নেক্সট, লোকচান কেনেকৈ উলিয়াব পাৰোঁ চোৱা। ধৰি লোৱা এটা বস্তু কিনা হৈছে 25 টকাত। ঠিক আছে, এটা বস্তু কিনা হৈছে 25 টকাত আৰু সেই বস্তুটো বিক্ৰী কৰা হৈছে 20 টকাত। ধৰি লোৱা কিবা কাৰণত বস্তুটো চেল হোৱা নাই, গতিকে কম দামতে তুমি বিক্ৰী কৰি দিবলগীয়া হ'ল। গতিকে কিনা দাম কিমান আছিল? 25 টকা, বেচা দাম আছিলে 20 টকা। 25ৰ পৰা 20 বিয়োগ কৰিলে কিমান পাম? 5। এই 5 টকাটো কি হৈছে? লোকচান হৈছে, অৰ্থাৎ হাতৰ পৰা গৈছে। ঠিক আছে, আশা কৰিছোঁ বুজি পালা। ঠিক একেধৰণে নেক্সটটো চাওঁ আহা, বেচা দাম। ঠিক আছে, বেচা দাম ধৰা বস্তুটোৰ ধৰা 22 টকা। ঠিক আছে, সেই বস্তুটোত লোকচান হৈছে। ঠিক আছে, সেই বস্তুটোত লোকচান হ'ল, বিক্ৰী কৰাৰ পিছত 8 টকা লোকচান হ'ল। অৰ্থাৎ কিনা দাম কিমান আছিলে? 22 যোগ 8, 22 8 কিমান হ'ব? 30 টকা। অৰ্থাৎ কিনা দাম কিমান আছিল? 30 টকা। কিনা দামটো কেনেকৈ উলিয়ালোঁ? এই বেচা দাম 22 টকা আৰু লোকচান ধৰা 8 টকা হ'ল। গতিকে টোটেল আমাৰ কিনা দামটো আমি পাই গ'লোঁ 30 টকা। এনেকৈ তুমি কিনা দামটো উলিয়াব পাৰা। নেক্সট আকৌ চোৱাচোন, কিনা দাম যোগ লাভ, কিনা দামৰ লগত লাভটো যোগ কৰিলে বেচা দামটো পাম। ধৰি লোৱা বস্তুটো কিনা হৈছিল 40 টকাত। ঠিক আছে, বস্তুটো কিনা হৈছিল 40 টকাত। 40 টকাৰ কিনা বস্তুটো 10 টকা লাভ লৈ, ঠিক আছে, 10 টকা লাভ লৈ বিক্ৰী কৰা হ'ল। 40 টকা কিমান হ'ল? 50। এই 50টো কি হ'ব? বেচা দাম হ'ব। ঠিক আছে, ঠিক একেধৰণে বেচা দামৰ পৰা যদি লাভটো বিয়োগ কৰি দিয়া হয়, তেতিয়াহ'লে কিনা দামটো পোৱা যায়। অৰ্থাৎ চোৱা, ধৰি লোৱা কোনো এটা বস্তুৰ বেচা দাম হৈছে 50 টকা। ঠিক আছে, আৰু সেই বস্তুটো বিক্ৰী কৰোঁতে, ঠিক আছে, এই 50 টকাতে বস্তুটো বিক্ৰী কৰা হ'ল, বিক্ৰী কৰোঁতে দোকানীজনৰ লাভ হ'ল, ধৰি লোৱা 20 টকা এটা লাভ হ'ল, হয়নে? 50ৰ পৰা 20 গ'লে কিমান থাকিব? 30 টকা। এই 30 টকাটো কি আছিল? সেই বস্তুটোৰ কিনা দাম আছিল। ঠিক আছে, এই কিনা দামৰ লগত এই লাভৰ যে 20 টকা আছিল, সেই 20 টকা যোগ কৰি 50 টকাত বিক্ৰী কৰা হৈছে। এনেধৰণে তোমালোকে আনচাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব। ঠিক আছে, এইখিনি আৰু এবাৰ তোমালোকে ৰিপিট কৰি চাবা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। এতিয়া আমি প্ৰশ্ন আনচাৰখিনি কৰিবলৈ চেষ্টা কৰোঁ আহাচোন। 1 নম্বৰত দিছিল যে কিনা দাম যোগ লাভ, কিনা দামৰ লগত যদি লাভটো যোগ কৰি দিয়া হয়, তেতিয়াহ'লে কি পোৱা যায়? এতিয়া চোৱা, কিনা দামৰ লগত যদিহে লাভটো যোগ কৰা হয়, তেতিয়াহ'লে আমি কি পাম? চোৱা, কিনা দামৰ লগত লাভটো যোগ কৰিলে আমি বেচা দামটো পাম। গতিকে ইয়াত কি লিখিব লাগিব? বেচা দাম। ঠিক আছে, বেচা দাম। নেক্সট চাবা 2 নম্বৰ, এজন বেপাৰীয়ে 24 টকাত 1 ডজন কল কিনি প্ৰতিটোতে 2.50 টকাত বিক্ৰী কৰিলে, কিমান লাভ হ'ব আমাক সুধিছে। কি কৈছে চোৱা, এজন বেপাৰীয়ে 24 টকাত 1 ডজন কল কিনি প্ৰতিটোতে 2.50 টকাত বিক্ৰী কৰিলে কিমান লাভ হ'ব আমাক উলিয়াবলৈ কৈছে। আহাচোন আমি চেষ্টা কৰোঁ ইয়াৰে আনচাৰটো উলিয়াবৰ কাৰণে। উত্তৰটো উলিওৱাৰ আগত তোমালোকে জানিব লাগিব যে 1 ডজনত কিমানটা থাকে। 1 ডজনৰ মানে হৈছে 12টা। ঠিক আছে, 1 ডজনত থাকে 12টা। অৰ্থাৎ বেপাৰীজনে 24 টকাত কিমানটা কল কিনিছিল? 12টা কল কিনিছিল।
24 টকাত 12টা কল কিনাৰ পিছত এটা 2.5 টকাত বিক্ৰীও কৰিছিল ঠিক আছে গতিকে চোৱা আমি প্ৰথমতে কি কৰিম এটা কলত কিমানকৈ দাম পৰিল সেইটো আমি উলিয়াম বা এনেকৈ উলিয়াব পাৰো 1 ডজন মানে কি 12টা কলত প্ৰতিটোতে 2.5 টকাত বিক্ৰী কৰিছিল গতিকে 2.50 পূৰণ 12 এটো 12ৰে পূৰণ কৰি দিলে হ'ব 2 শূন্য গুণ 0 5 দুগুণ 10 শূন্য হাতে গল 1 2 দুগুণ 4 হাতে টকা একটো যোগ কৰিলে 5 1 শূন্য গুণ 0 5 1 গুণ 5 2 1 গুণ 2 এনে যোগ কৰি দিয়া ইয়াতে 0 ইয়াতে 0 পাছে পাছে 10 শূন্য হাতে গল 1 2 লগত হাতে টকা একটো যোগ কৰিলে হ'ব 3 ঠিক আছে ইয়াত এটা বস্তু মন কৰা দুটাৰ আগত দশমিক আছিল নহয় গতিকে ইয়াতো আমি দুটাৰ আগত দশমিক দিব লাগিব দুটাৰ আগত দশমিক দিলে কিমান হ'ব 30 টকা পালো আমি হয়নে অৰ্থাৎ চোৱা এটা কলত 2.5 টকা বিক্ৰী কৰিছিল কল আছিল 1 ডজন মানে 12টা গতিকে টোটেল আমি যেতিয়া পূৰণ কৰিলো পালো 30 টকা ঠিক আছে অৰ্থাৎ সেই বেপাৰীজনে 30 টকাত কলখিনি কি কৰিলে বিক্ৰী কৰিলে ঠিক আছে এতিয়া আমাক লাভ কিমান হ'ব খুদিছে নহয় ঠিক আছে তো কিনিছিল কিমান টকাত সেই কল ডজন 24 টকাত কিনিছিল গতিকে বিক্ৰী কৰি পোৱা যেটো পইচা হয়নে বিক্ৰী কৰাৰ যেটো পইচা অৰ্থাৎ বেচা দামৰ পৰা আমি যেটো কিনা দাম আছিল বেচা দাম আমি পালো 30 টকা হয়নে কিনা দাম কিমান আছিল চোৱা কিনা দাম আছিল 24 টকা তো বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰি দিলে লাভটো পাম ইয়াত আমাক কিমান লাভ হ'ব হেইতে খুদিছে 30 ৰ পৰা আমি কি কৰিম 24 0 ৰ পৰা তো 4 বিয়োগ নাযায় গতে ধাৰে আনিব লাগিব 10 হল 10 4 গলে থাকিব 6 ঠিক আছে ইয়াৰ পৰা এক ধাৰ নিছিলো গলে 2 থাকিল 2 2 গলে 0 হ'ব অৰ্থাৎ বিক্ৰী কৰি কিমান পালো 6 গতিকে এই 6 টো কি হ'ব লাভ অৰ্থাৎ লাভ কিমান হ'ব 6 টকা লাভ হ'ব ঠিক আছে 6 টকা এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনটো আছিল যে এজন দোকানীয়ে এটা বস্তু 65 টকাত বেছি 2.50 টকা লাভ কৰিলে দোকানীজনে বস্তুটো কিমান টকাত কিনিছিল সুধিছে ঠিক আছে গতিকে আমাক কি সুধিছে কিনা দামটো আমাক সুধিছে ঠিক আছে তো কিনা দামটো যেহেতু সুধিছে চোৱা দোকানীজনে বস্তুটো কিমান টকাত বেচিছিলে 65 টকাত হয়নে গতিকে আৰু বেচাৰ পিছত 2.50 টকা লাভ হৈছিল ঠিক আছে আমাক সুধিছে দোকানীজনে বস্তুটো কিমান টকাত কিনিছিল গতিকে আমি কেনেকৈ ইয়াৰ আনসাৰটো উলিয়াম ইয়াৰ আনসাৰটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমাক যেটো কিনা দামটো সুধিছে আমি বেচা দাম কিমান আছিল চোৱা আমি বেচা দামটো লিখি লম বেচা দাম আছিল 65 টকা ঠিক আছে 65.00 টকা দশমিক কিয় দিলালো কাৰণ দশমিকৰ সোঁফালে থকাখিনি টকা যদি বাওঁফালে থকাখিনি টকা সোঁফালে থকাখিনি পইচা আৰু লাভ কিমান কৰিলে চোৱা এই বেচা দামৰ পৰা লাভটো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি কিনা দামটো পাম লাভ কৰিলে বস্তুটো বিক্ৰী কৰাৰ পিছত 2.50 টকা গতিকে দশমিকৰ তলে তলে দশমিক দি লিখিব লাগিব 2.50 টকা কি হল লাভ হল গতিকে বিয়োগ কৰি দিলে আমি কি পাম যে কিনা দাম কিমান আছিল হেতু পাম 0 ৰ পৰা 0 বিয়োগ কৰিলে 0 0 ৰ পৰা 5 বিয়োগ নাযায় এই 5 ৰ পৰা এক ধাৰণা 10 হল 10 ৰ 5 গলে থাকিব 5 ইয়াতে চোৱা এক ধাৰ নিছলি গতিকে 4 থাকিল 4 2 গলে থাকিব 2 ইয়াতে থাকিব 6 দুটাৰ আগত দশমিক আছিল গতিকে ইয়াতো দুটাৰ আগত দশমিক দিব লাগিব অৰ্থাৎ ইয়াৰ পৰা আমি গম পালো যে দোকানীজনে বস্তুটো কিনিছিলে 62.50 টকাত আৰু বিক্ৰী কৰিছিলে 65 টকাত গতিকে 62.50 টকাত কিনি 65 টকাত বিক্ৰী কৰাৰ বাবে দোকানীজনৰ 2.50 টকা লাভ হৈছিল গতিকে ইয়াত আমি লিখিব লাগিব 62.50 টকা ঠিক আছে এটো হ'ব ইয়াৰ আনসাৰ এনে ধৰণে আমি আনসাৰবোৰ উলিয়াব লাগিব নেক্সট তোমালকে চোৱা কোৱেশ্চন নম্বৰ 4 এজন দোকানী এটা বেগ